বিন্নাকান্দি সমষ্টিত বিজেপিত যোগদানৰ জোৱাৰ উঠিছে। পঞ্চায়ত নিৰ্বাচন কাষ চপাৰ লগে লগে দলীয় নেতৃত্বই পঞ্চায়তে ৱাৰ্ডে সভা পতা পৰিলক্ষিত হৈছে। সমষ্টিৰ অক্সেক 30 ঘৰিত বিজেপিৰ দেৱস্থান মণ্ডলৰ এখন সভা প্ৰবন দাসৰ সভাপতিত্বত হৈ যায়। এই সভাত বিজেপি নেতা হবিব মহম্মদ চৌধুৰীৰ উপস্থিত থাকি চৰকাৰী আঁচনিসমূহ সন্দৰ্ভত ভাষণ প্ৰসংগত কয়। লগতে বিকাশৰ স্বাৰ্থত সকলোকে বিজেপিত ভোট দি পঞ্চায়ত আৰু ২৬ৰ নিৰ্বাচনত জিকাই অনাৰ আহ্বান জনায়। স্থানীয় যুৱ নেতা কমৰুল ইছলাম, সিৰাজউদ্দিন আৰু জাবিৰুদ্দিনৰ নেতৃত্বত হোৱা এই সভাত শতাধিক লোকে বিজেপিত যোগদান কৰে। সভাত বিজেপি নেতা পুতুল দাস, মেহবুব আহমেদ, কাৰ্তিক দাসকে ধৰি ভালেমান নেতাকৰ্মী উপস্থিত থাকে। মুঠ 200 মান ওপৰত যোগদান কৰিছে আৰু এইটোৱেই নহয়, অহাকালি আমাৰ যোগদান আছে। এতিয়া যোগদান পৰ্বই চলি আছে। অহাকালি আমাৰ গুৰুনাথ আপোনাৰ এই বৰাহৰত আছে, অক্সাইড জিপি আছে। অহাকালি এই নিগমত আপোনাৰ জইনিং আছে আৰু মানুহ আহি আছে। স্পেচিয়েলি কংগ্ৰেছৰ পৰা বেছি মানুহ আহি আছে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ আপোনাৰ আদৰ্শ, মুখ্যমন্ত্ৰী আদৰ্শ আৰু দলীয় নীতি দেখি মানুহবিলাকে খুব ভাল পাইছে আৰু তেওঁলোকে সবকা সাথ সবকা বিকাশ, সবকো বিশ্বাস, সবকা প্ৰয়াস বিশ্বাস কৰি সকলো আহি আছে। আপোনাৰ দেখা পাইছে এই আগন্তুক আপোনাৰ এই গাঁও পঞ্চায়ত ইলেকশ্যন আছে। মানুহে যি ধৰণে মন মেলিছে বিজেপি লৈ আমাৰ খুব ভাল লাগিছে আৰু মানুহে বুজি পাইছে যে ডেভেলপমেণ্ট উন্নয়নৰ কামত এটাই আছে বিজেপি, আৰু বিজেপি নহ'লে বিন্নাকান্দি সমষ্টিত কোনো উন্নতি নহয়, কোনো উন্নয়ন কাম নহয়। এই বস্তু এতিয়া মানুহে বুজি পাইছে, সেইকাৰণে মানুহে মন এইখন সমষ্টি আচলতে AIDFৰ বৰ্গৰ বুলি মানুহেও কয়। কি ক'ব ৰাইজক, কি ক'ব আচলতে? চাওক, মই এইটো মানি নলওঁ কাৰো বৰ্গৰ হয় বুলি। আগতে তেওঁলোকে ৰাজ কৰিছিলে, যিহেতু কোনো মানুহ আমাৰ মানুহ বিন্নাকান্দি অহা নাছিলে, মানুহৰ মাজত সোমোৱা নাছিলে, মানুহক বুজোৱা নাছিলে। চাওক, মানুহক তেওঁলোকে এটা বস্তু বুজাইছে সদায় যে বিজেপি এটা সম্প্ৰদায়িক দল, হিন্দু দল বুলি তেওঁলোক বুজাইছে। বুজি পাইছে যে বিজেপি যদি সম্প্ৰদায়িক আৰু হিন্দু দল হ'লে তেনেহ'লে আমাৰ পৰিমল দায়ো ৰেচন কাৰ্ডত 5 কিলো চাউল পাই আছে, আৰু যিজন আমাৰ আলিম এজন আৰু EDFৰ যদি এজন আলিমো থাকে তেখেতেও 5 কিলো চাউল পাই আছে। আৰু যদি আমাৰ পিতৃসকলে আৰু ভণ্টিসকলে যদি 1250 অৰুণোদয় পাই আছে তেতিয়াহ'লে তেওঁলোকেও পাই আছে। গতিকে তাত কোনো আপোনাৰ উচ নিচ হোৱা নাই, কোনো ব্যৱধান হোৱা নাই। গতিকে মানুহ বুজি পাইছে যে বিজেপি সকলো সমান চকুৰে চাই আছে। ইভেন দ' তেওঁলোকে এতিয়ালৈকে 20 বছৰৰ পৰা আজি বিন্নাকান্দিৰ মানুহ EDF কৰি আছে, কিন্তু সা সুবিধাত আপোনাৰ ৰেচন কাৰ্ডো আজি হুজাইতকৈ বেছি, লামডিঙতকৈ বেছি ৰেচন কাৰ্ড আপোনাৰ বিন্নাকান্দিত আছে। মানুহে সকলো ধৰণৰ সা সুবিধাও পাই আছে। গতিকে মানুহ বুজি পাইছে যে এইটো মিছা কথা। আমি চৰকাৰৰ 20 বছৰ চৰকাৰৰ এগেইনষ্টত থাকিও সা সুবিধা পাই আছোঁ। গতিকে আমি চৰকাৰৰ লগত থাকি আমাৰ বিন্নাকান্দিখন উন্নত কৰিম। বিগত কাৰ্যকাল বেছিভাগ কংগ্ৰেছৰ দখলত আছিল পঞ্চায়ত, আৰু যথেষ্ট দুৰ্নীতি হৈছে, বহুকেইজন জেলতো গৈছে। এই সন্দৰ্ভত আপুনি মানে কি ক'ব? চাওক, আমাৰ এটা একদম শূন্য কি হৈছিলে আপোনাৰ কৰাপশ্যনৰ এগেইনষ্টত আমি আছোঁ। মইতো লাগিয়ে আছোঁ যে বাৰ্থ চাৰ্ট হৈছে, 15 ফাইনেন্সৰ টকা সিহঁতে লৈছে, MG এনৰেগাৰ টকা লৈছে, একো কাম হোৱা নাই। এইবিলাক ইনকুৱাৰী আমি কৰি আছোঁ। বা তেওঁলোকে এটা ৰাস্তা ধৰি ফলক লগাই আপোনাৰ এনে লগাই থৈ দিয়ে ভোটৰ কাৰণে, সেইবিলাক আমি বন্ধ কৰাৰ চেষ্টা কৰিছোঁ। চৰকাৰে মানুহক টকা দিছে, টকা আহি আছে মানুহ উন্নয়নৰ কাৰণে। 100% উন্নয়ন হ'ব লাগে, তাত কোনো কম্প্ৰমাইজ নাই। চবতকৈ ডাঙৰ মই সমস্যা দেখা পাইছোঁ মাটি বাৰীৰ কাৰণে। মাটিৰ দলাল খুব বেছি হৈছে। মই মানুহ মুখ্যমন্ত্ৰীৰ লগত এই বিষয়ে কথা পাতিছোঁ আৰু পাতিম। ইমান দলাল হৈছে যে মানুহে কষ্ট হৈ আছে, এইজনৰ মাটি সেইজনে কিনি আছে। গতিকে এই দলালকেইটাক আমি কি ধৰণে আপোনাৰ শেষ কৰিব পাৰোঁ, এইটো কাৰণে মোৰ ডাঙৰ এটা মই পদক্ষেপ লৈছোঁ যে মানুহবিলাক বিন্নাকান্দিত দলাল মুক্ত হ'ব লাগে, মানুহে একদম স্বাধীনভাৱে কাম কৰিব পাৰে। এইটো আমাৰ চিন্তা। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।